তাত থকা 60,000 ঋষিৰ ভিতৰত 32,000 ঋষি উঠি গুচি গ'ল। কিয় গুচি গ'ল? যে সাধাৰণ এজন বক্তা নিষ্কুলত জন্ম হোৱা তেওঁ উগ্ৰসভা সুতৰ পুত্ৰ, আমি ব্ৰাহ্মণ শ্ৰেণীৰ, আমি ক্ষত্ৰিয়ৰ উচ্চ বংশজাত, আমি ঋষি মহাঋষিসকলে কেনেকৈ এজন শুদ্ধৰ পৰা এজন ৰোমহৰ্ষণ সুতৰ মুখেৰে কেনেকৈ ভাগৱত শুনিম, আমি নোৱাৰিম শুনিব বুলি যেনেকৈ 32,000 গুচি গ'ল। অৰ্থাৎ ইয়াৰ পৰা আমি এইটো বুজিব পালোঁ যে ঈশ্বৰৰ কথাত সেইকণ আনন্দ নাই, জাত কুলৰ বিচাৰক লৈ, কৰ্মৰ বিচাৰক লৈ বশীভূত হৈ আছে। অৰ্থাৎ সেই 32,000 ইন্দ্ৰিয়ৰ বশীভূত হৈ আছে, পৰম শক্তি পৰম ঈশ্বৰ ভগৱন্তৰ ওচৰলৈ যাব পৰা নাই। ঠিক একেদৰে আজি আমি যে ভাগৱত শুনিম, ইয়াৰ এই সমস্তখিনি ধৰি লওঁ আমি সেই 60,000 আৰু এই ভাগৱত চক্ৰ এইখন ধৰি লওঁ দ্বিতীয় বৈকুণ্ঠ সদৃশ নৈমিষা অৰণ্য স্বৰূপ নামগৃহভাগ। এতিয়া মূল কথাটো হ'ল যে ভাগৱত শুনি শ্ৰৱণ কৰি ইয়াৰ দিয়া পৰামৰ্শখিনি আচৰণলৈ আনিম নে নানিম, নে ননাকৈ সেই উঠি যোৱা নৈমিষাৰণ্যৰ পৰা উঠি যোৱা 32,000 ঋষিৰ ভিতৰত পৰিম, নে শুনি ভাগৱত শুনি জীৱন প্ৰণালীলৈ আমি এই আচৰণলৈ এই কথাখিনি আনি আমি 28,000ৰ ভিতৰত থাকি যাম, সেইটো আমাৰ প্ৰত্যেকৰে নিজা বিচাৰ্য বিষয়।